কালি আমাৰ জুবিনদাৰ বহু প্ৰত্যাশিত মুভি ৰৈ ৰৈ বিনালেখন ৰিলিজ হ'ব। আমি জুবিনদাৰ বিষয়টো সকলোৱে জানো, কিন্তু আজি ভাবিলোঁ অকণমান ৰৈ ৰৈ বিনালেৰ বিষয়ে কথা পাতোঁ। ৰৈ ৰৈ বিনালে কি, ৰৈ ৰৈ বিনালে কিয়, আৰু ৰৈ ৰৈ বিনালে কেনেকৈ। নমস্কাৰ এভৰিৱান, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ নিজৰ চেনেল চাই উইথ চিনেমালৈ। আজি আমি একচুৱেলি ৰৈ ৰৈ বিনালে যিহেতু কালি চাম বুলি ৰখি আছোঁ, ভাবিলোঁ ৰৈ ৰৈ বিনালেৰ বিষয়ে অলপমান সৰুকৈ এটা ৰিচাৰ্চ এটা কৰোঁ যে জুবিনদাৰ কিয় ইমান প্ৰিয় এই মুভিখন, আৰু সেইখিনি কথাই আমি কি বিচাৰিলোঁ, কি পালোঁ, সেইখিনি ভাবিলোঁ আপোনালোকৰ আগতো এৰি দিওঁ বুলি। তো আৰম্ভণিটো তয়ে কৰি দে আজি। মানে কথাটো এনেকুৱা, জুবিনদাৰ আমি এইখন মুভিৰ কথা প্ৰায় জুবিনদাৰ মুখত আমি শুনা পাই থাকোঁ, ৰৈ ৰৈ বিনালৰ কথা। তো বহুত আগতে তেখেতে 2022তে আমাক কৈ থৈ দিছিল যে এখন চিনেমা আহি আছে তেখেতৰ নিজা, মানে নিজৰ সৃষ্টিৰ নিজৰ মানে এটা আইডিয়া লৈ কিনে, যোনখন অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীত আজিলৈকে হোৱা নাই। তো তাৰে ওপৰত এখন তেখেতে আগতে কৈ থৈ দিছিল চবে চাব লাগিব বুলি। তো একচুৱেলি কথাটো হ'ল যে ৰৈ ৰৈ বিনালে বুলি যে তেখেতে আমি যে চবে শুনি আছোঁ যে ড্ৰিম প্ৰজেক্ট, মানে একচুৱেলি এই ড্ৰিম প্ৰজেক্টটো হয়নো কি, সেইটো বিষয়ে আমি অলপমান মানে আমি ভাবিলোঁ যে আমি অলপমান আমাৰ ভিউৱাৰ্ছক অলপমান ইনফৰমেশ্যন অলপমান দি দিওঁ। মানে একচুৱেলি ৰৈ ৰৈ বিনালেখন আমাৰ ৰৈ ৰৈ বিনালে যোনটো শব্দ যোনটো হয়, যোনটো টাৰ্ম হয়, সেইটো একচুৱেলি আমাৰ ৰৈ ৰৈ বিনালে গানৰ পৰা আহিছে, যোনটো আমি চবেই জানো, প্ৰত্যেক অসমীয়াই জানে ৰৈ ৰৈ বিনালে গান চবেই শুনিছে। আৰু এইটো আহিছে আমাৰ তেখেতৰ এলবাম শব্দ এলবাম, যোনটো 1998ত ৰিলিজ হৈছিল, তাৰে পৰা আহিছে। তো তাৰ পিছত তেখেতে 2007ৰ পৰা তেখেতে ভাবি আছিল যে ৰৈ ৰৈ বিনালেখন মানে এখন মুভি বনাম বুলি, যোনখন এতিয়া ফাইনেলি হৈ উঠিছে। কিন্তু সেইখনৰ কাৰণে জুবিন দা আজি আমাৰ মাজত নাই, যদিও তেখেতৰ এটা ড্ৰিম প্ৰজেক্ট আছিল। 17 বছৰ লাগিল মুভিখন বনাওঁতে, বনোৱা হৈ গ'ল, বনালে, কিন্তু তথাপিতো আমাৰ মাজত আজি তেখেত নাই। তো এতিয়া কি নতুন চেঞ্জেছ আমি দেখা পাম, আমি দেখা পালোঁ বহুত ডাঙৰ এটা ৰিভলিউশ্যন হ'ল অসমীয়া চিনেমাত, যোনটো আৰু হয়তো চাগে 50 বছৰ 100 বছৰলৈকে এইটো টাচ কৰিব নোৱাৰিব আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীত। কিন্তু কিনো চেঞ্জেছ আহিল আজি, জুবিনদা হয়তো থাকিলেও হয় যদিও আজি কিনো আমি নতুন মুভিখনত দেখা পালোঁ হয়, যিটো কাৰণে মানুহে চাবলগীয়া আছিল মুভিখনত। তো ফাৰ্ষ্টতে কওঁ, এইখন মুভি এখন প্ৰথম এক্সপেৰিমেণ্টেল মুভি আমাৰ অসমীয়া মানুহৰ কাৰণে, আমাৰ অসমীয়া অডিয়েন্সৰ কাৰণে, অসমীয়া ইণ্ডাষ্ট্ৰীৰ কাৰণে, যোনখন এখন টোটেলি মিউজিকেল ড্ৰামা লাভ ষ্টৰীৰ ওপৰত বনোৱা মুভি, যোনখন মুভিত 7টা বা 8টাকৈ গান আছে তেখেতে কোৱা মতে। তো গোটেই মুভিখন আমাক গানৰ মাজেদি গোটেই কাহিনীটো আমাক শ্ব' কৰা হ'ব, ডিছপ্লে কৰা হ'ব। তো প্ৰথম সেইটো কথা। ছেকেণ্ডলি হ'ল জুবিনদাৰ এই মুভিখন ডলবি এটমছত প্ৰথম অসমীয়া মুভি। আমাৰ আগত যিমান মুভি ৰিলিজ হৈছে আজিলৈকে ডলবি এটমছত এখন মুভিও ৰিলিজ হোৱা নাই বা শ্বুটিং হোৱা নাই। এইখন মুভি ডলবি এটমছত বনোৱা হয়। এইখনে আমাৰ প্ৰথম অসমীয়া মুভি য'ত আমি ডলবি অলৰেডি ক'লে ডলবি এটমছ ব্যৱহাৰ কৰা হৈছে, মানে ছাৰাউণ্ডিং চাউণ্ড ছিষ্টেমটো আমি এক্সপিৰিয়েঞ্চ কৰিব পাৰিম, যোনটো বস্তু আমি হলিউডৰ বা বলিউডৰ আনবিলাক মুভিত এক্সপিৰিয়েঞ্চ কৰোঁ। সেইটোৱে। আৰু ছেকেণ্ডলি হ'ল ইণ্টাৰেষ্টিং কথা, এইখন মুভিত যেতিয়া শ্বুটিং হৈছিল, এখন এনেকুৱা লেন্সেদি শ্বুটিং কৰা হৈছিল যোনখন আজিলৈকে অসমীয়া মুভিত ইণ্ডাষ্ট্ৰীত ইউজ হোৱা নাই। এই লেন্সখনৰ টেকনিকেলি অলপমান কৈ দিওঁ, এই লেন্সখনৰ নাম হ'ল এনামৰ্ফিক লেন্স, যোনটো আজিলৈকে একদম ফাৰ্ষ্ট ইণ্ডিয়াত ব্যৱহাৰ হৈছিল। এইখন লেন্স 1959ত এখন বলিউডৰ কাগজ কে ফুল নামৰ মুভি এখনত চাগে। তাৰপিছত আহি গ'ল দাংগল ৰিলিজ হ'ল, 3 Idiots ৰিলিজ হ'ল, জাৱান, এইবিলাকত এনামৰ্ফিক লেন্স ব্যৱহাৰ কৰা হৈছিল। আৰু এনামৰ্ফিক লেন্সে কি কৰে, আপোনাৰ যেতিয়া ৱাইড এংগল ইমেজ এটা থাকে সেইটো হৰাইজণ্টেলি মানে কম্প্ৰেছ কৰি দিয়ে ইমেজটো। আৰু এই টেকনিকেল যোনটো সেইটো আহিছে এইবাৰ ফাৰ্ষ্ট টাইম অসমীয়া মুভিত ইউজ কৰা হৈছে। এটা বিৰাট ডাঙৰ আমাৰ কাৰণে ৰিভলিউশ্যন হয়। আৰু জুবিন দাই কৈছিলে যে এই মুভিখনত নানানটা বস্তু নতুন দেখিব আমাৰ অসমীয়া ৰাইজে, আমাৰ গোটেই অসমবাসীয়ে। গতিকে তেওঁ সেইটো বস্তু কৰি থৈ গ'ল, আৰু সেইটোৱে মানে বিৰাট ডাঙৰ ৰিভলিউশ্যন চব ফালি আহিছে। এইখিনি কথা পাতিলোঁ। নেক্সট মুভিখনৰ শ্বুটিং আমি চবেই জানো, কিছুমান অংশ শ্ৰীলংকাত শ্বুটিং কৰা হৈছে, কলম্বোত শ্বুটিং কৰা হৈছে, আৰু কিছুমান অংশ আমাৰ অসমত শ্বুটিং কৰা হৈছে। ইয়াতে মই আৰু এটা লাইন সোমাই দিওঁ, চৰি মই অলপমান হেৰি কৰি আছোঁ। আমি যোনটো ভিউইং এক্সপিৰিয়েঞ্চ বৰ্তমান পাইছোঁ গানকেইটাতে হওক বা চিনেমা ট্ৰেইলাৰটোতে হওক, এইটো
জাষ্ট বিকজ অফ দ্যাট লেন্স আৰু সেইকাৰণে মানে অলপমান কেমেৰাটো বহুত ভাল কেমেৰা ইউজ কৰা গৈছে সেই লেন্সখনেও ইউজ কৰাৰ কাৰণে আমি সেই ভিউইং এংগল কেইটা চাব পাৰিছো সেইখিনি বাকী নেক্সট কথাটো হ'ল আমি বাৰ ৰিভলিউশ্যন বা ক্ৰান্তিৰ আমি কথা কৈ আছোঁ এইখন মুভি ৰিলিজ হোৱাৰ মানে বুকিং ষ্টাৰ্ট হোৱাৰ পিছত আমি কিছুমান নেদেখা বস্তু দেখা পাইছোঁ যেনেকুৱা আমাৰ অসমত চিনেমা হল এনেই কম তাৰপিছত যেতিয়া মুভিখনত যেতিয়া ক্ৰেজ দেখা পালে মানুহৰ মৰম দেখা পালে তেতিয়া নচলা মুভি হল দুখন নতুনকৈ ৰিষ্টাৰ্ট কৰিবলৈ আৰম্ভ কৰিলে এখন হ'ল যোৰহাটত আৰু এখন হ'ল আমাৰ জাগিৰোডত তো এই দুখন মুভি হল নতুনকৈ ৰিষ্টাৰ্ট কৰা হৈছে তাৰপিছত যাতে মানুহৰ সুবিধাৰ্থে বেলেগ দূৰলৈকে যাব নালাগে চাবৰ কাৰণে তাৰপিছত নেক্সটলি কৰিলে আমাৰ কি এইখন মুভি চবেই জানে ষ্টিল আমি কৈ দিওঁ কথাখিনি ৰাতিপুৱা 5টা বজাত শ্ব' দিয়া হ'ল যোনটো প্ৰথম মানে অসমীয়া মুভিৰ কাৰণে বহুত ডাঙৰ এটা মানে এচিভমেণ্ট এইবিলাক এচিভমেণ্ট মানে আৰু কেতিয়া নাপাওঁ অসমত নোহোৱা নোপোজা ঘটনা দুটামান হ'ল এই হল খোলাটো জুবিনদাৰ এটা বহুত পুৰণা সপোন জুবিনদাই কৈ গুচি গ'ল যে আমাক হল লাগে আমাক আৰু লাগে মাজুলীত হল লাগে মই নিজে বনাই দিম এনেকৈ কৈছিল জুবিনদাই এবাৰ মই নিজে বনাই দিম হল মোক জাষ্ট খালি মাতি দিলে হ'ল তো এইবিলাক বস্তু জুবিনদাই দেখা নাপালে সেই বস্তুটোৰ এটা আমাৰ আক্ষেপ এটা থাকিল তো সেইটোৱে এতিয়া বৰ্তমান আমি খবৰ পোৱা মতে বৰ্তমান দুটা জাগাত এতিয়া মৰ্নিং শ্ব' দিছে প্ৰথমতে দিলে তেজপুৰত দিলে ছেকেণ্ডলি দিলে এতিয়া আমি আকৌ শুনা পাইছোঁ লখিমপুৰত দিলে ৰাতিপুৱা 5টা বা 5:40 পৰা শ্ব' ৰাখিছে তো সেইটো হ'ল আৰু থাৰ্ডলি আমি ফিল্মখনৰ কথা পাতোঁ অলপমান ফিল্মখনৰ কথাটো হ'ল যে এইখন মুভি এজন ছিংগাৰৰ ওপৰত আমি যিহেতু গানত দেখা পাইছোঁ বা ট্ৰেইলাৰত দেখা পাইছোঁ জুবিনদাৰ একচুৱেলি বৰ্তমান মানে তেখেতৰ লাইফৰ লগত কিছু মানে পাৰ্ট ৰিজেম্বলেঞ্চ কৰে মানে তেখেতৰ আৰ্টিষ্টিক ফিলচফি কি আছিল তেখেতে মানুহৰ কাৰণে কেনেকৈ জীয়াই আছিল আৰ্টটোক তেখেতে কেনেকৈ চাই জুবিনদাই যে অকল ছিংগাৰ নহয় চবফালে যে তেখেতে মানে কেনেকৈ ল'ব খুজিছিল বস্তুখিনি সেইখিনি বস্তু দেখুওৱা হৈছে মানে যদিও এইখন এখন বায়'পিক নহয় কিন্তু ৱৰ্ল্ডৰ চাগে প্ৰথম মুভি হ'ব এইখন যোনখনত নিজৰ বায়'পিকত নিজে এক্টিং কৰা টাইপৰ আমি যদি বায়'পিক হিচাপে নলওঁ তথাপি মানে সেই জুবিনদাৰ আৰ্টিষ্টিক ফিলচফিটো মানে এই মুভিখনত মানে অলপো চেঞ্জ কৰে ডিফাইন কৰিছে আৰু মুভি কাৰেণ্ট চিটুৱেশ্যন আমাৰ মানে মুভি ইণ্ডাষ্ট্ৰি কি হৈ আছে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিৰ কথা নকওঁ বাহিৰৰ ইণ্ডাষ্ট্ৰিত মানে কেনেকুৱা বিজনেছ হৈ আছে গানৰ নামত বা যিয়ে হওক সেইটো বস্তু সেই স্বৰূপটো আমাক মুভিখনত দেখাব আৰু মই মাজতে আৰু এটা কথা কৈ দিওঁ এইখন চাগে মোৰ হিচাপত বিশ্বৰ ৱৰ্ল্ডৰ প্ৰথম ফিল্ম হ'ব যেতিয়াৰ পৰা প্ৰমোচনৰ ট্ৰেণ্ডটো ষ্টাৰ্ট হৈছে উইদাউট এনি প্ৰমোচন আজিলৈকে একো অফিচিয়েল প্ৰমোচন কৰা নাই তো উইদাউট এনি প্ৰমোচন ইমান হিউজ কালেকশ্যন ইমান হিউজ মৰম ৱৰ্ল্ডৰ চাগে এইখন প্ৰথম মুভি হ'ব অবভিয়াছলি কাৰণ জুবিনদাই ভাবি থৈছিল যে তেওঁ ছিংগাপুৰৰ পৰা আহি কিনে প্ৰমোচনৰ কামত লাগিব তেওঁ আনকি আমি অলৰেডি টেমপ্লেট কিছুমান চাৰ্কুলেট হৈছে ইণ্টাৰনেটৰ থ্ৰুদি আমিও নিজৰ সেয়া শ্বেয়াৰ কৰিছোঁ এই টেমপ্লেটখনত তেওঁ লিখিছে ইমান ধুনীয়াকৈ যে মোৰ আহিবলগীয়া নতুন চিনেমা ৰৈ ৰৈ বিনালে চাবলৈ আহিবা মৰম জুবিনদা বুলি এই বস্তুটোৱে আজি সঁচাকৈ মানে গাত লগাইছে বুকু বিন্ধি গৈছে আৰু তো যেনেকৈ আমি ক'লোঁ এইখন এখন কমপ্লিটলি মিউজিকেল ড্ৰামা মুভি হ'ব আৰু তাতে প্ৰায় 8টামান গান থাকিব 7ৰ পৰা 8টা গান তাৰে ভিতৰত 3টা গান অলৰেডি ৰিলিজ হৈছে মোৰ মন সপোন আৰু জোন জ্বলি বুলি এই 3টা গানে আমাৰ সমানে ভাল লাগিছে যদিও ৰিসেন্টলি যোনটো গান ভাল হৈছে যোনটো গান ৰিলিজ হৈছে জলি বুলি এইটো এটা বেলেগ ফিল দিছে আমি অলৰেডি সেইটোৰ ওপৰত ভিডিঅ' বনাইছোঁ আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই আপোনালোকে নিশ্চয় চেক আউট কৰিব পাৰে আমি মোৰ মন আৰু সপোন গানৰ ওপৰতো ভিডিঅ' বনাইছোঁ বাকি যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে প্লিজ এটা লাইক আৰু এটা কমেণ্ট নিশ্চয় দিব সাবস্ক্রাইবটো যদি ভাল লাগিছে আপোনালোকে নিশ্চয় আমি নকও বাৰু এটো জাস্ট আমি এটা ইনফৰমেশন ভিডিওটা দিলো যাতে আমাৰ ভিউয়াৰ্সে গম পাওক জুবিনদাৰ সপোনটো কেনেকুৱা আছিল কি আছিল মানে কিয় ইমান বছৰ লাগিল কৰিব কাৰণে তেখেতৰ ইমান আমি জানো জুবিনদা এনি টাইম ব্যস্ত থাকে তো তেখেতৰ বহুত মানে প্ৰজেক্ট থাকে কিবা ইউটিউব ভিডিওটো কৰোতে তেখেতৰ ড্ৰিম প্ৰজেক্টটো লাষ্ট হৈ গ'ল বাৰু ঠিক আছে দেৰি হ'ল কিন্তু নতুন আমি বস্তু কিছুমান দেখা পালো খালি আমি জুবিনদাক নাপালো লাষ্ট টাইমত সেইটো এটা বেয়া লাগিল এটা দুখ থাকি যাব যে জুবিনদা নাই গোটেইবোৰ আহি গ'ল কিন্তু জুবিনদা নাহিল এই দুখটো সদায় থাকিব সো আজিলৈ এইখিনি কৈয়ে সামৰিছো আমাক এনেদৰে সাপোৰ্ট কৰি যাব ধন্যবাদ জাস্টিস ফৰ জুবিনদা Audio Jungle